আৰু সকলোৱে আন্তৰিক আৰু সংগ্ৰামী শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিটো সময়ত এটা জাতি আগবাঢ়ি যাবৰ কাৰণে শিক্ষাই যদি মূল বিষয় বুলি ধৰা হয়, আৰু সকলোৱে জানো যে শিক্ষাটো এটা মূল বিষয় জাতিটো আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত, আৰু তেনে ক্ষেত্ৰত আজি আমি দেখিবলৈ পালোঁ যে চৰকাৰে যিবিলাক আঁচনি প্ৰস্তুত কৰিছে, চৰকাৰে যিবিলাক বাজেট গ্ৰহণ কৰিছে, এই আঁচনি হওক বাজেট হওক সকলোতে কিন্তু এটা ভোটকেন্দ্ৰিক ৰাজনীতি সোমাল। ভোটকেন্দ্ৰিক ৰাজনীতিয়ে আমাৰ অসমৰ উচ্চ শিক্ষাৰ জগতখন বা ছাত্ৰ ছাত্ৰীক মূল যিটো শিক্ষাৰ বুনিয়াদ গঢ়াৰ ক্ষেত্ৰত আগবাঢ়ি যাবলগীয়া ভূমিকা বা পদক্ষেপ, সেই পদক্ষেপৰ পৰা আঁতৰাই কিছুমান সস্তীয়া কাম কাজৰ কথাটো আজি দেখুৱাবলৈ অগ্ৰাধিকাৰ লৈছে আঁচনিসমূহত। আৰু সেই আঁচনিসমূহ লওক, আমি আপত্তি নকৰোঁ, কিন্তু শিক্ষাৰ মূল ভেটিটো বিদ্যালয়খন কেনেধৰণে চলিছে, বিদ্যালয়খনৰ আন্তঃগাঁথনিত কি আছে, আৰু সেই বিদ্যালয়খনত শিক্ষক আছেনে, কৰ্মচাৰী আছেনে, শ্ৰেণীকোঠা আছেনে, এই গোটেই কথাবিলাক সমগ্ৰ অসমত আমি এটা সদৌ অসম ছাত্ৰ সন্থাই পৰ্যালোচনা কৰাৰ ব্যৱস্থা কৰিছোঁ। আৰু এই পৰ্যালোচনাৰ প্ৰথম অংশ হিচাপে আমি অসমৰ মধ্যস্থল নগাঁৱক বাছি লৈছিলোঁ, আৰু নগাঁও জিলা ছাত্ৰ সন্থাই ইতিমধ্যে এখন সমীক্ষা কৰিছে। এই সমীক্ষা যদি আপোনালোকৰ হাতত তুলি দিওঁ, তেতিয়া আপোনালোকৰ চকু কপালত উঠিব, ৰাইজ আচৰিত হ'ব কেনেধৰণে আমাৰ উচ্চ শিক্ষানুষ্ঠানবিলাক চলি আছে। আৰু আমি মাত্ৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়, সেই সংস্কৃতটোলেই হওক মাদ্ৰাছাই হওক, আমি সকলোকে লৈছোঁ। ইয়াৰ বাহিৰেও প্ৰাথমিক বিদ্যালয় আছে, ইয়াৰ বাহিৰেও মহাবিদ্যালয়সমূহ আছে, সেইবিলাকৰ আমি লাহে লাহে আকৌ পৰ্যালোচনা কৰিম। কাৰণ আমি এনেই কথা নকওঁ, তথ্যই কথা ক'ব। এই সকলোখিনি তথ্য সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই নগাঁও জিলাৰ প্ৰতিটো শিক্ষাখণ্ডত এটা সমীক্ষা চলালে সংশ্লিষ্ট আঞ্চলিক ছাত্ৰ সন্থাসমূহৰ জৰিয়তে, আৰু ইয়াৰ জৰিয়তে যিবিলাক তথ্য আমাৰ হাতলৈ আহিছে, সি অসমৰ শিক্ষা জগতটো আচলতে কেনেধৰণে চলিছে সেইটো আমি আজি আপোনালোকৰ জৰিয়তে ৰাইজক জনাব বিচাৰিছোঁ। আৰু চৰকাৰৰ ওচৰত দাবী জনাব বিচাৰিম যে এই মৌলিক সমস্যাবিলাক কিন্তু সমাধান কৰিব লাগিব। মৌলিক সমস্যাবিলাক সমাধান নোহোৱাকৈ, শিক্ষাৰ বুনিয়াদটো ৰচনা নকৰাকৈ এই স্কুটি দিয়া, অমুকত বেলেগ বেলেগ ধৰণৰ চমক দিয়া যিটো ৰাজনীতি কৰিবলৈ গৈ আছে, সেই ৰাজনীতিয়ে কিন্তু অসমৰ শিক্ষাৰ বুনিয়াদত যথেষ্ট ক্ষতি কৰিছে। মই ভাবোঁ চৰকাৰৰ যদি সঁচাই আন্তৰিকতা আছে, শিক্ষাক যদি সদায় অগ্ৰাধিকাৰ দিব বিচাৰিছে, তেতিয়াহ'লে কিন্তু আমাক শিক্ষাৰ বিষয়টো আগবঢ়াই লৈ যাবৰ কাৰণে শিক্ষানুষ্ঠানে সন্মুখীন হোৱা সমস্যাসমূহ সমাধান কৰিব লাগিব। আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই 236খন শিক্ষানুষ্ঠানত পৰ্যালোচনা কৰিছিল, সমীক্ষা চলাইছিল যে তাত শিক্ষক কেইজন আছে, তাত কৰ্মচাৰী আছেনে, তাত শ্ৰেণীকোঠাৰ অভাৱত কোনোবা ল'ৰা ছোৱালীয়ে পঢ়িবলৈ পোৱা নাই নেকি, পাঠ্যক্ৰম সময়ত পাইছেনে, এই গোটেই কথাখিনি আপোনালোকৰ আগত জনাম। সৰ্বমুঠ 236খন আমাৰ সমীক্ষাৰ আওতালৈ আহিছিল সমগ্ৰ নগাঁও জিলাত, আৰু তাৰ ভিতৰত আছিলে উচ্চতৰ মাধ্যমিক 47খন, উচ্চ মাধ্যমিক 162খন, ছিনিয়ৰ মাদ্ৰাছা 8খন, সংস্কৃত টোল 4খন, কনিষ্ঠ মহাবিদ্যালয় 1খন, ছিনিয়ৰ মাদ্ৰাছা 14খন, আৰু সংস্কৃত টাইটল মাদ্ৰাছা বুলিও এখন আছে, টাইটল মাদ্ৰাছা 1খন। এই গোটেইখিনিৰ ভিতৰত 236খন আমি সকলো ক্ষেত্ৰই লৈছোঁ। আমি সংস্কৃতটো লৈছোঁ, মাদ্ৰাছাও লৈছোঁ, আৰু আমাৰ প্ৰচলিত যি আধুনিক শিক্ষা ব্যৱস্থা আছে উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ জৰিয়তে তাতো লোৱা হৈছে। তাৰ ভিতৰত আটাইতকৈ ডাঙৰ কথাটো হৈছে যে উচ্চতৰ মাধ্যমিক বিদ্যালয়বিলাক, যিবিলাক বিদ্যালয়ে আমাৰ ভৱিষ্যতে উচ্চ শিক্ষা গ্ৰহণৰ কাৰণে ছাত্ৰ ছাত্ৰীক প্ৰস্তুত কৰিব, সেই শিক্ষানুষ্ঠানবিলাকত কিন্তু এতিয়া বহুতত বিজ্ঞানৰ শিক্ষক নাই, বহুতত গণিতৰ শিক্ষক নাই, বহুতত ইংৰাজীৰ শিক্ষক নাই, বহুতত ৰাজনীতি বিজ্ঞানৰ শিক্ষক নাই, অৰ্থাৎ ক'ৰবাত 8জন শিক্ষকৰ মাত্ৰ 3জন শিক্ষকৰে উচ্চতৰ মাধ্যমিকবিলাক চলিবলগীয়া হৈছে। এই উচ্চতৰ মাধ্যমিক আমি সমীক্ষা চলাইছিলোঁ 47খন, আৰু 47খন যি শিক্ষানুষ্ঠান উচ্চতৰ মাধ্যমিক, তাৰ 47খনত 144জন শিক্ষক অভাৱ আছে। নতুন পদ সৃষ্টি হোৱাই নাই সেইটো বাদ, কিন্তু প্ৰচলিত যিখিনি তাত আছিলে 144জন গুৰুত্বপূৰ্ণ শিক্ষকৰ পদ খালী আছে। ইয়াৰ ভিতৰত বিজ্ঞান, গণিত, ইংৰাজী, সমাজ বিজ্ঞান, অৰ্থনীতি, বুৰঞ্জী, ভূগোলকে ধৰি গুৰুত্বপূৰ্ণ বিষয়বিলাক সোমাই আছে। আৰু এতিয়া বিদ্যালয়সমূহে কি কৰিছে, সেই বিদ্যালয়সমূহে নিজা খৰচত কোনোবা MA পাছ কৰি অহা ছাত্ৰ ছাত্ৰীক বিদ্যালয়খনত অনুৰোধ জনাইছে পাঠদান কৰিবলৈ। আমাৰ বহু ছাত্ৰ ছাত্ৰীয়ে তেনেধৰণে পাঠদান কৰি আছে, তাত কোনো চৰকাৰৰ সহযোগ নাইকিয়া। আজি বহু বছৰ দাবী জনাওঁতে অসম চৰকাৰে উচ্চতৰ মাধ্যমিকবিলাকত অধ্যক্ষ দিলে। অধ্যক্ষ দিয়াটোৱে তেওঁলোকে একমাত্ৰ শেষ আৰু অন্তিম দায়িত্ব বুলি ভাবিলে। তাৰ পিছত যে উচ্চতৰ মাধ্যমিকবিলাকত শিক্ষানুষ্ঠানবিলাকত আমাৰ স্থায়ী শিক্ষক নিযুক্তি দিব লাগে, সেই কথাখিনি কিন্তু পাহৰি গ'ল। সেইবিলাকক পাহৰি এতিয়া চমক দিয়া ৰাজনীতি কৰিবলৈ ওলাইছে। তাৰ বাহিৰে
উচ্চ মাধ্যমিক পৰ্যায়ত আৰু আটাইতকৈ ডাঙৰ কথা হৈছে উচ্চ মাধ্যমিক বিদ্যালয়সমূহত নগাঁও জিলাৰ আমি সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই পৰ্যালোচনা সমীক্ষা চলাইছিল 162খনত 162খনৰ ভিতৰত 1039জন শিক্ষক খালী আছে উচ্চ মাধ্যমিক। এনেধৰণে অসমৰ এটা শিক্ষা বিভাগ চলি আছে, এনেধৰণে অসমৰ উচ্চ শিক্ষা বিভাগটোৱে মাধ্যমিক পৰ্যায়ৰ শিক্ষক চলাই আছে। এইটো আমি এখন জিলাৰ তথ্য আপোনালোকৰ আগত দাঙি ধৰিছোঁ, যিখন জিলাত মাত্ৰ 162খন শিক্ষানুষ্ঠানৰ ভিতৰত 1039জন শিক্ষকৰ পদ খালী আছে। আৰু এই 1039জন যদি উচ্চ মাধ্যমিক বিদ্যালয়ত খালী থাকে, আওপকীয়াকৈ আমাৰ চৰকাৰখনে জানো ব্যক্তিগত শিক্ষানুষ্ঠানক প্ৰাধান্য দিয়া নাইনে? ব্যক্তিগত শিক্ষানুষ্ঠানৰ কাৰণে এটা বাট মেলি দিয়া নাইনে? ইয়াক তেওঁলোকে কি সূচাব বিচাৰিছে? এফালে ব্যক্তিগত শিক্ষানুষ্ঠানক নাকি লগোৱাৰ কথা কয়, আওতালে অনা কথা কয়, কিন্তু নিজৰ ৰাজহুৱা খণ্ডত প্ৰতিষ্ঠিত হোৱা যি আমাৰ মনীষীসকলে নিজৰ কোনোবাই শ্ৰমদান কৰিছিল, কোনোবাই ভূমিদান কৰিছিলে, কোনোবাই তাত কায়িক মানসিক শাৰীৰিকভাৱে শ্ৰমদান কৰি পেলাই শিক্ষানুষ্ঠানবিলাক বনাইছিল। অৰ্থাৎ অসমৰ শিক্ষা জগতৰ বুৰঞ্জীটো হ'ল ৰাইজে শ্ৰমদান কৰি নিৰ্মাণ কৰা শিক্ষানুষ্ঠানৰ এটা ইতিহাস, ত্যাগ সন্মিলিত ইতিহাস আছে। কিন্তু যেতিয়া প্ৰাদেশিকৰণ হ'ল, প্ৰাদেশিকৰণ হোৱাৰ পিছৰ পৰা 1975 চনৰ পিছৰ পৰা যেনেভাৱে আজিলৈকে ল'ব লাগিছিলে, আৰু মই ভাবোঁ এতিয়া কেন্দ্ৰত বিজেপি চৰকাৰ, ইয়াত বিজেপিৰ চৰকাৰ শিক্ষাক অগ্ৰাধিকাৰ ভিত্তিত লৈছে। সেইকাৰণে আমি আশা কৰিম এই দুয়োটা বিষয়ত তৎকালে তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰক। আৰু তাৰ লগে লগে মই মাদ্ৰাছাৰ তথ্যটো আপোনালোকক জনাব ওলাম। ছিনিয়ৰ মাদ্ৰাছা 8খনত পৰ্যালোচনা চলোৱা হৈছিলে, আৰু সেই 8খনৰ ছিনিয়ৰ মাদ্ৰাছাটো বহুকেইজন শিক্ষকৰ পদ খালী আছে। সংস্কৃত টোলতো তেনেকৈ পদ খালী আছে। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে বিদ্যালয়বিলাকত এতিয়া চকীদাৰ নাই। চকীদাৰৰ অভাৱত আজি বিদ্যালয়সমূহত প্ৰধান শিক্ষকে বেল বজাবলগীয়া হৈছে, শিক্ষকে বেল বজাবলগীয়া হৈছে, গেটৰ তলা খুলিবলগীয়া হৈছে। চাফাই কৰ্মী নাই, কৰ্মচাৰী নাই, বহু তৃতীয় বৰ্গৰ কৰ্মচাৰী নথকাৰ ফলত আজি শিক্ষানুষ্ঠানবিলাকত ছাত্ৰ ছাত্ৰীৰ যিবিলাক কাৰ্যালয় সংক্ৰান্তীয় কাম, সেই কামসমূহ চলাচলত যথেষ্ট অসুবিধা হৈছে। আমি সেইকাৰণে চৰকাৰৰ ওচৰত এটাই অনুৰোধ জনাওঁ, যিহেতু আপোনালোকে শিক্ষাৰ কাৰণে বাজেট গ্ৰহণ কৰিছে, শ্ৰমক দিয়ক, ছাত্ৰ ছাত্ৰীক সুবিধা দিয়ক, কিন্তু আচল শিক্ষাৰ বুনিয়াদ গ্ৰহণৰ ক্ষেত্ৰত শিক্ষানুষ্ঠানখনত প্ৰয়োজনীয় শিক্ষকৰ যি অভাৱ আছে, এই শিক্ষকৰ অভাৱ প্ৰথমতে পূৰণ কৰক। শ্ৰমকৰে নহয়, এটা আন্তৰিকতাৰে ল'বলৈ আমি চৰকাৰক আহ্বান জনাইছোঁ। আৰু এই গোটেই বিষয়টো লৈ পেলাই আজি ৰাজহুৱাভাৱে আমি আপোনালোকৰ আগত চৰকাৰৰ দৃষ্টিগোচৰ কৰিছোঁ, ৰাইজৰ দৃষ্টিগোচৰ কৰিছোঁ। এই বিষয়টোত আমি অসমৰ শিক্ষামন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছোঁ। আৰু অহা কালিলৈ আমাৰ সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰত্যেকখন আঞ্চলিকে নিজৰ নিজৰ আঞ্চলিকৰ জৰিয়তে স্মাৰকপত্ৰ প্ৰদান কৰিব মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়লৈ, আৰু নগাঁও জিলা ছাত্ৰ সন্থাই প্ৰেৰণ কৰিব, যাতে এই বিষয়টোক আমি প্ৰথমতে স্মাৰকপত্ৰে আমি জনাব বিচাৰিছোঁ। আৰু তাৰপিছত যদি প্ৰয়োজন হয় ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ স্বাৰ্থত আন্দোলন কৰিবলৈ কুণ্ঠাবোধ নকৰিব, আন্দোলন কৰিবলৈ বাধ্য হ'ব। আমাক ভাল শিক্ষা লাগিব, ভাল শিক্ষানুষ্ঠান লাগিব, আৰু অসমৰ ছাত্ৰ ছাত্ৰীয়ে আকাশ চুব পৰা সপোন আৰু হেঁপাহেৰে আগবাঢ়ি যাব লাগিব। সেইখিনি আমি অসম চৰকাৰক দিবলৈ দাবী জনাইছোঁ।